ইফালে আহা ভাইটি So hello and welcome back to my YouTube channel. মই পম্পি পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। So আমি এতিয়া কেতিয়া বজিছে ৰাত মৰ্নিং হৈ থকা নাই আসলতে 12:30 মান বাজিলে। তো এতিয়া আমি ভাইটি আৰু মই মাৰ্কেটত গৈ আছো। মাৰ্কেটত এটো কাৰণে গৈ আছো মাছ কিনিবৰ কাৰণে। So আজি মই আৰু আকৌ এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ। তো আজি মই মাছ কিহেৰে বনাম এইটো আপোনালোকক দেখুৱাম। বলক মাৰ্কেটলৈকে যাওঁ এতিয়া আৰু আপোনালোকক মাছ চাছকেদি দেখাই আছো ধুনীয়াকৈ ইয়াৰে মাছবিলাক কেনেকুৱা হয়। আৰু এইটো ভাইটি মোৰ সি আহিব লাষ্ট কৰে মোৰ লগত। ভাইটি লৈ আছে পিঁয়াজ আৰু আলু। আপোনালোকক এটা বস্তু দেখাইছোঁ মুম্বাইত ফলবিলাকত মানুহে কেনেকৈ ফল। আমি মাৰ্কেটৰ পৰা আহিলোঁ, বেছি বজাৰ এনেকৈ নাই কৰা, অকল মাছটো কিনিছোঁ আলু আৰু পিঁয়াজ। ভাইটি অলপ কৈ দিয়া বজাৰ কৰি কেনেকুৱা লাগিলে? কোৱা ক'বই লাগিব কোৱা এনেকৈ হ'লে কেনেকৈ তুমি কবিনা ইমান ৰাস্তাৰ মাছটো কিনি কেনেকুৱা লাগিল আমাৰ দৰে নিচিনা লাগিল। চ' এইটো মোৰ ভাইটি হয়। আজি আমি দুটাই মিলি কিনে বনাম আৰু কিহেৰে বনাম মই আপোনালোকক দেখুৱাই আছো। আজিৰ ফিছ একদম স্পেচিয়েল, একদম গাঁৱত যেনেকৈ বনাই মানে। আৰু মই এতিয়া ৰেচিপিটো বনাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। প্ৰথমে মই যিখিনি মাৰ্কেটৰ পৰা ফিছ লৈ আহিছিলোঁ এইখিনি ভালকৈ ধুই ল'ম, যিহেতু বজাৰৰ পৰা অনা বস্তু হয়। ইয়াতে লৈ আহা ভাইটি, দেখুৱাই দিয়া। আৰু এয়া অলপ মই লগতে নিমখ দি লৈছোঁ, নিমখেৰে ধুই দিলে ভাল। আৰু এইটো একদম বিজল টাইপ হৈ আছে। চ' যেতিয়া নিমখেৰে ধুই দিম মানে তেতিয়া যিটো বিজল হয় সেই বিজলটো নাইকিয়া হৈ যাব। আৰু এয়া ফিছখিনিত নিমখ আৰু হালধি দি কিনে মিক্স কৰি কিনে অলপ টাইম থৈ দিম। So guys, মই আজি যেহেতু মাছ বনাব গৈ আছো আৰু আজি মাছটো মই কিহেৰে বনাম আপোনালোকক মই এতিয়া দেখাই আছো। 1 মিনিট ৰ'ব। আৰু এইকেইটা হৈছে অমৰা। তো মই আজি এই অমৰা টেঙাৰে মই আজি মাছখিনি বনাম। আৰু কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। প্ৰথমে এই অমৰাখিনি আৰু আলুখিনি ভালকৈ বইল কৰি ল'ম কুকাৰত। তো এতিয়া আলুখিনি 4 পিচকৈ কাটি ল'ম। 4 পিচকৈ এইখিনি কাটি লৈছোঁ। আৰু এয়া মই এতিয়া অমৰাখিনি খুন্দাত ভালকৈ থেতেলি ল'ম। মানে এটাকৈ কৰি লৈছোঁ যিহেতু অলপ প্ৰব্লেম হয়। অমৰাটো থেতেলি এইটো কাৰণে দিব লাগে ভিতৰৰ টেঙাখিনি বাহিৰ হৈ আহে, প্লাছ ফিছ কাৰীটো খাবৰ কাৰণে আৰু বেছি ভাল লাগে। আচলতে এইবিলাক বস্তু গাঁৱত ঢেঁকীত হ'লে বেছি ভাল, কিন্তু ইয়াতে ঢেঁকী নাই, এতিয়া মিক্সিটোতো দিব নোৱাৰিম। এইটো কাৰণে খুন্দাতে এটাকৈ কৰি খুন্দি আছোঁ। আৰু এয়া পানী দি লৈছোঁ আৰু লগতে অলপ নিমখ দি ল'ম মই। এতিয়া মই বইল হ'বলৈ দিম আৰু বইল হোৱালৈকে মই ফিছখিনি এইফালে ফ্ৰাই কৰিম।
আৰু এয়া মৰ্নিং দিদিয়ে বনাই থৈ যোৱা কবি ভাজি য'ত আদা সিজা হৈ আছে এতিয়া খাই ৰিভিউ দিম আমি নাইস ভাল লাগিছে বহুত দিনৰ মূৰত এনেকুৱা কিবা খাইছো আৰু এটা কথা কৈ দিও কোনবাই যদি ভাবে মই নবনা মই অকল খাই থাকো প্ৰথম কথা মই বনাই ভাল নাপাওঁ দ্বিতীয় কথা মই বনাব নাজানো আৰু তৃতীয় কথা মোৰ বেলেগ আৰু বাকি বহুত কাম থাকে যেটোৰ কাৰণে মই কিচেনত ইমান নুখুমাও মই অলপ ঘৰৰ মুখিয়া হিচাপে বাকিখিনি কাম কৰিব লাগে গতিকে কিচেনৰ কামটো মই নকৰো বাবুৰ কেনেকুৱা লাগিছে খাই খাওঁৱে কেনে ভালে দেখোন সৰবদা খাইছানে আগত ওৰে হেল্ল' নাই না পাপাই সৰবদাৰ মানে প্ৰথম হেৰিটো লাইফত ফাৰ্ষ্ট টাইম মানে এইটো টেষ্ট লগা নে কি দেখি ওটেঙা হতি মাছ এইটো অমৰা মানে আজি ফাৰ্ষ্ট টাইম খাই আছা তো ৰিভিউটো ভালকে দিবা কোনচোন বাবু এক সেকেন্ড মাছ দুটা আছে এটা মাছ কাৰ দিছো আৰু দুটা মোৰে নেকি এপিছে কোৱাচোন ৰাতি আছে বনাবৰ কাৰণে আৰু ফ্ৰাইড বাবুৰ আছে না বাবু খোৱা নাই আচ্ছা বাবুৱে খোৱা নাই মানে কি ফ্ৰাই মাছটো দিছা ফ্ৰাইও দিছে আৰু সেইটো মাছ লৈছা দেখোন আঞ্জা মাছ ফ্ৰাই দিছো তোমাক আৰু আঞ্জাৰ মাছ আচ্ছা গট ইট আৰু এপিছ মাছৰ বাবু মাজত হেৰাই গৈছো মই গাইছ আৰু ৰূপচন্দা মাছ বহুত দে জলদি খোৱা বটলটো গুছাইছো মই সময় লৈ টাইম লৈ লাহে লাহে তুমি প্ৰথমবাৰৰ কাৰণে কিবা এটা বেলেগ নোখোৱা বস্তু খাব গৈ আছা ফিলটো কেনেকুৱা কিন্তু খাইহে গম পাম দিয়া খোৱা নম্বৰ পচন্দ হয় কেনে মজা লাগিছে ওনে আমাৰ টেঙাটো পিছে লাগিছে নে কটো মই বুজি পোৱা নাই ভাই এইটো টেঙা টেঙা লাগিছে ন এইটো অমৰা টেঙা আমরা টেঙা য'ত লোৱাৰ কোৱা হয় আমরা জলফাই টাইপ জলফাই তুমি তো প্ৰথম জলফাই বুলি ভাবিছিলা দেখি তুমি জলফাই নহয় তো আমরা দে ভিডিঅ'টো শেষ কৰি দি তুমি কোৱাই নাই মই দিলো দিলা কেনে দিলা তো গাইস ইমানে আছিলে মই আজি আপোনালোকক ধুনীয়াকৈ ৰেচিপিটো মই বনাই দেখাইছো অমৰা টেঙা তো আগলে কেনেকুৱা ধৰণৰ ৰেচিপি চাব বিচাৰে আপোনালোকে ক'লে ভাল হয় সেই হিচাপে মই বনাব অলপ বেছি ভাল হয় মানে আমি কেক চাব বিচাৰিম নেক্সট কেক তো ঠিক আছে নেক্সট ভিডিঅ'টোত আমি সৰবদা আৰু মই আহিছো কেকৰ ৰেচিপি লৈ কিনে তো মানে আছিলে আজিৰ ভিডিঅ' বাই সো এতিয়া খাই ৰিভিউ দিম আমি নাইস ভাল লাগিছে বহুত দিনৰ মূৰত এনেকুৱা কিবা খাইছো আৰু এটা কথা কৈ দিও কোনবাই যদি ভাবে মই নবনা মই অকল খাই থাকো প্ৰথম কথা মই বনাই ভাল নাপাওঁ দ্বিতীয় কথা মই বনাব নাজানো আৰু তৃতীয় কথা মোৰ বেলেগ আৰু বাকি বহুত কাম থাকে যেটোৰ কাৰণে মই কিচেনত ইমান নুখুমাও মই অলপ ঘৰৰ মুখিয়া হিচাপে বাকিখিনি কাম কৰিব লাগে গতিকে কিচেনৰ কামটো মই নকৰো বাবুৰ কেনেকুৱা লাগিছে খাই খাওঁৱে কেনে ভালে দেখোন দেখি ওটেঙা হতি মাছ এইটো অমৰা মানে আজি ফাৰ্ষ্ট টাইম খাই আছা তো ৰিভিউটো ভালকে দিবা কোনচোন বাবু এক সেকেন্ড মাছৰ মাজত হেৰাই গৈছো মই গাইছ তুমি প্ৰথমবাৰৰ কাৰণে কিবা এটা বেলেগ নোখোৱা বস্তু খাব গৈ আছা ফিলটো কেনেকুৱা কিন্তু খাইহে গম পাম দিয়া খোৱা নম্বৰ পচন্দ হয় কেনে মজা লাগিছে ওনে আমাৰ টেঙাটো পিছে লাগিছে নে কটো মই বুজি পোৱা নাই ভাই এইটো টেঙা টেঙা লাগিছে ন এইটো অমৰা টেঙা আমরা টেঙা য'ত লোৱাৰ কোৱা হয় আমরা জলফাই টাইপ তুমি তো প্ৰথম জলফাই বুলি ভাবিছিলা দেখি তুমি কোৱাই নাই মই দিলো দিলা কেনে দিলা তো গাইস ইমানে আছিলে মই আজি আপোনালোকক ধুনীয়াকৈ ৰেচিপিটো মই বনাই দেখাইছো অমৰা টেঙা তো আগলে কেনেকুৱা ধৰণৰ ৰেচিপি চাব বিচাৰে আপোনালোকে ক'লে ভাল হয় সেই হিচাপে মই বনাব অলপ বেছি ভাল হয় মানে আমি কেক চাব বিচাৰিম নেক্সট কেক তো ঠিক আছে নেক্সট ভিডিঅ'টোত আমি সৰবদা আৰু মই আহিছো কেকৰ ৰেচিপি লৈ কিনে
তো ইমানেই আছিলে আজিৰ ভিডিঅ' বাই